নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ভেন্দি খেতি। তো বহুতৰ কমেণ্ট পঢ়িকিনে মই আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ ভেন্দি খেতিৰ ভিডিঅ' এটা দিবৰ কাৰণে। তো আজিৰ এই ভেন্দি খেতিৰ ভিডিঅ'টো চাই আপোনালোকে আশা কৰোঁ এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় আগ্ৰহী হ'ব। তো ভেন্দি বুলি ক'লে আমাৰ এই খেতিবিলাকত তাৰমানে আটাইতকৈ ভাল তাৰমানে টকা উপাৰ্জন কৰাৰ আটাইতকৈ লাভজনক খেতিৰ ভিতৰত পৰিছে ভেন্দি খেতি। এই খেতি কৰিবলৈ হ'লে আমি কি ধৰণৰ মাটিত ভেন্দি খেতি কৰিম, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, প্ৰতি বিঘা মাটিত আমাৰ কিমান গুটি লাগিব, গুটি আমি ক'ত পাম, আৰু কোন ধৰণৰ বিধান আমি খেতিত লগালে আটাইতকৈ বেছি ভাল ফলন দিব, আৰু কোন জাতৰ বিধান আটাইতকৈ বেছি আমাৰ মাজত ফেমাছ হৈছে, আৰু কোনবিলাক বিধান লগালে আমাক খেতিয়ে নঠগে, তাৰমানে খেতিৰ পৰা আমি ভাল এটা আশা কৰিব পাৰি। তো আৰু এক বিঘা মাটিত কিমান গুটিৰ প্ৰয়োজন হ'ব, আৰু প্ৰতি বিঘাত আমি কিমান টকা ভেন্দি বিকিব পাৰিম, আৰু এই ভেন্দি খেতিত কোনবিলাক দানা আমি খটাব লাগে, আৰু কোন ধৰণৰ ঔষধ আমি ভেন্দি খেতিত দিলে খেতিত কোনো ধৰণৰ পোক আৰু কোনো ধৰণৰ ফাংগাচাইড আৰু কোনো ধৰণৰ বেমাৰ নাথাকিব। তো দেৰি নকৰোঁ বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো আজি স্কিপ নকৰিব, স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় গম পাব যে আজি এই ভেন্দি খেতিটোৰ বিষয়ে মই কি কথা ক'বলৈ গৈ আছোঁ। প্ৰথমতে মাটি নিৰ্বাচন কৰিব, ওখ এঢলীয়া অম্লতা হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি ল'ব। প্ৰতি বিঘাত এক বিঘা মাটিৰ কাৰণে 1 কিলো ভেন্দি গুটিৰ যথেষ্ট প্ৰয়োজন হ'ব। 1 বিঘা মাটিৰ কাৰণে আপোনালোকে 1 কিলো ভেন্দি গুটি বজাৰৰ পৰা ক্ৰয় কৰিব। এতিয়া ভেন্দি কথা হ'ল, ভেন্দি আপোনালোকে গুটি লগাব ঠিকেই, কোনবিলাক গুটি আমাক নঠগে বা বিধান আমাক খেতিত তাৰমানে মাধম মাৰ নিদিব, যিবিলাক গুটিয়ে সেইবিলাক গুটি আমি খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। তো ভেন্দি খেতি কৰিম, তো খেতি কৰিছে ভাল কথা। তো খেতিয়ে যেতিয়া আমাক ভাল এটা টকা দিব তেতিয়া আমি খেতি বাতি কৰিবৰ কাৰণে কি হ'ম, আগ্ৰহী হ'ম। তো দেৰি নকৰোঁ, খেতিত কৰিব পৰা বিধানকেইটাৰ নামকেইটা মই জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, আটাইতকৈ ভাল বিধান ভিতৰত পৰিছে ৰাধিকা। আপোনালোকে নিশ্চয় গম পায় মই কোনটো ইয়াত বিধান লগাইছে, এইটো পিছত কৈ আছোঁ। আপোনালোকে প্ৰথমতে লগাব ৰাধিকা, তাৰপিছত আনমোল, ৰাধিকা আছে, আনমোল আছে, তাৰপিছলৈ আছে কিবা নামৰ আৰু এটা আছে বিন্দু, আনমোল, বিন্দু, তাৰপিছত প্ৰিয়া, ৰেখা। এইবিলাক ভেন্দি যদি আপোনালোকে পাৰে আপোনালোকৰ খেতিত আপোনালোকে গুটি লগাব। এনেকুৱা ধৰণৰ গুটি আপোনালোকৰ ভেন্দি খেতিত পচালে বা ভেন্দি খেতিত লগালে আপোনালোকে কেতিয়াও আৰু মাধমাৰ নাখাব। তো এইটো খেতিত লগোৱা হৈছে বিন্দু। এই বিন্দু যিটো ভেন্দিৰ গুটি আছে, এইটোৰ দাম অলপ বেছি হ'লেও এই যথেষ্ট ফলন আমাৰ মাজত দিয়ে। তো বন্ধুসকল, আপোনালোকৰ খবৰ কেনে আছে মোক জনাব। তো এতিয়া কথা হ'ল, লগোৱাৰ আগতে আপোনালোকে কি সাৰ দিব। আপোনালোকে ছুপাৰ দিব 30 পৰা 35 কিলো বিঘাত, 10 কিলো পটাছ, 10 কিলো ইউৰিয়া আৰু 10 কিলো DAP দি ধুনীয়াকৈ হাল মাৰি চহাই ময়াই ধূলিময় কৰি লগাব। এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব ৰাখিব। বৰ্তমান যিটো তাৰমানে এপ্ৰিল মে মাহত লগাব পৰা ভেন্দি, এতিয়া আপোনালোকে লগালে কি কৰিব লাগিব, 1 ফুট গছৰ পৰা গছৰ দূৰত্ব কমেও 1 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব লাগিব কমেও 1.5 ফুট, এনেকৈ ৰাখি আপোনালোকে লগাব। এতিয়া বৰ্ষাকাল, এতিয়া খেতিত কিন্তু ফলনো বেছি হ'ব। এতিয়া আপোনালোকৰ খেতিত এতিয়া লগালে আপোনালোকৰ ভেন্দিও বেছি ধৰিব। আকৌ কথা আছে, বেলেগে যদি কৈ আছে আপোনালোকক অলপ ঘনকৈ লগাবৰ কাৰণে, এতিয়া আপোনালোকে বেছি ঘনকৈ ভেন্দিৰ গুটি নলগাব। এতিয়া বেছি ঘনকৈ লগালে কিন্তু আপোনালোকৰ খেতিত বেছি ফলন নহ'ব। মই যিকেইটা বিধানৰ নাম আপোনালোকক কৈছোঁ, নামকেইটা অলপ মনত ৰাখিব, লাগিলে আপোনালোকে টুকাই ৰাখিব। সেইকেইটা বিধানৰ পৰা এটা নিৰ্ধাৰিত কৰি আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এতিয়া কথা হ'ল, যেতিয়া ভেন্দি গছৰ বয়স 15 দিন 20 দিন হৈ যাব, তেতিয়া আপোনালোকে কি কৰিব, ভেন্দি খেতিত
উন্নত ধৰণৰ ঔষধ উন্নত ধৰণৰ দানা দিব লাগিব। মই উন্নত ধৰণৰ দানাৰ ভিতৰত আপোনালোকক কৈ দি আছোঁ। এটা হ'ল হিমোচিল জিআৰ, তাৰপিছত আছে মই আপোনালোকক নামকেইটা কৈ দিছোঁ, আপোনালোকে পৰাপক্ষত টুকাই ৰাখক। প্ৰথমতে আপোনালোকে টুকাই ৰাখক হিমোচিল জিআৰ, তাৰপিছত আছে কৃষিৰাজ, তাৰপিছত কোৱালিটি গ'ল্ড ছুপাৰ, ৰটেক্স, ব্লেক পাৰ্ল, এইবিলাক হ'ল আমাৰ উন্নত ধৰণৰ দানা। তো আমাৰ খেতি বাতি আমি কৰোঁ ঠিকেই, কিন্তু আমাৰ এই খাৰুপেটীয়াৰ মানুহ খেতিয়কসকলে যি ধৰণে খেতি কৰি আছে, খেতি কৰাৰ যিটো ধৰণ পদ্ধতি বেলেগ ঠাইৰ মানুহৰ লগত নিমিলিব। আৰু এটা কথা কি হয়, এই খেতিবিলাকত যেতিয়া আমি ঔষধ দিওঁ, খেতিত গছৰ পোকবিলাকে নানান ধৰণৰ ডিষ্টাৰ্ব কৰি থাকে। পোকবিলাকে খেতিৰ পাতবিলাক একদম যেন পুৰি গৈছে এনেকুৱা হয়, পাতবিলাক চিকচিকীয়া নহয়, কেঁচুৰি মাৰি দিয়ে। তাৰ কাৰণে মই কেইটামান ঔষধৰ নাম আপোনালোকক কৈছোঁ। আপোনালোকে পৰাপক্ষত ঔষধকেইটা আপোনালোকে কি কৰিব লাগিব, খেতিত স্প্ৰে কৰিব লাগিব। স্প্ৰে কৰিলে 100% আপোনালোকে কি কৰিব পাৰিব, সফলতা অৰ্জন কৰিব পাৰিব। ভেন্দি খেতিৰ কাৰণে কোনবিলাক ঔষধ আটাইতকৈ বেছি ভাল, তো ঔষধকেইটা পৰাপক্ষত আপোনালোকে যদি খেতিত স্প্ৰে কৰিব পাৰে, আপোনালোকৰ খেতিৰ পৰা আৰু ভেন্দি যে উঠাব পাৰিব এইটো নিশ্চিত 100%। প্ৰথমতে কৈছোঁ আপোনালোকক লাব্ৰা কিং, এইটো হ'ল ভেন্দি খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধ। তাৰপিছত আছে লাব্ৰা কিলাৰ, ডেলিগেট আৰু চেমোডিছ। অন্তিম সময়ত যিটো ব্যৱহাৰ কৰিব সেইটো হ'ল চেমোডিছ। লাব্ৰা কিল, লাব্ৰা কিলাৰ এইবিলাক কিন্তু বহুত ভাল ঔষধ। এইবিলাক ঔষধ খেতিত এবাৰ স্প্ৰে কৰাৰ লগে লগে চাব আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ কোনো ধৰণৰ পোকে আক্ৰমণ কৰিব নোৱাৰিব আৰু আপোনালোকৰ খেতিত ফলনো বাঢ়ি যাব। আৰু যিবিলাক দানাৰ কথা কৈছোঁ আপোনালোকে পৰাপক্ষত এবাৰ ব্যৱহাৰ কৰি চাওক, এনেকুৱা ধৰণৰ ভেন্দি খেতি কৰক, সেয়া কামনা কৰিলোঁ। তো এপ্ৰিল আৰু মে' মাহত কৰিব পৰা ভেন্দি খেতিৰ ভিতৰতে কোনটো বিধান আপোনালোকে লগাব, আপোনালোকক কোনটো বিধানৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে। বহুতকেইটা বিধানৰ কথা কৈছোঁ, প্ৰিয়া, বিন্দু, ৰাধিকা, এইবিলাকৰ পৰা এটা নিৰ্ধাৰিত কৰি আপোনালোকে লগাব হা। আৰু এই খেতিৰ পৰা 1 বিঘা মাটিৰ পৰা অন্তত কমেও 3 কুইণ্টেল 4 কুইণ্টেলকৈ ভেন্দি আমি উঠাব পৰা হ'ব লাগিব। তাৰমানে যিটো বৰ্ষাকালত লগাব পৰা ভেন্দি, বৰ্ষাকালত লগাব পৰা ভেন্দি আপোনালোকে বজাৰত এতিয়া বৰ্তমান কিন্তু ভেন্দিৰ বজাৰ আমাৰ ইফালে কিন্তু 40-45 টকা কিলো চলি আছে। আপোনালোকৰ ফালে বা কেনেকুৱা চলি আছে মই নাজানো। তো বন্ধুসকল, এনেকুৱা ধৰণৰ খেতি কৰক, সফল হওক, মই আপোনালোকৰ কাৰণে সেয়াই কামনা কৰোঁ। তো বন্ধুসকল, হ'লেও মোৰ অকণমান চৰ্দি কৰি আছে, আজি গাটো বেছি ভাল লগা নাই, তথাপি আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ দাদাসকলে যাতে খেতি বাতিৰ ওপৰত মনোযোগী হয়, আমাৰ খেতি বাতি কৰি যাতে আমি আগবাঢ়িব পাৰোঁ। তো কথা হ'ল ভেন্দি খেতি পানী জমা হৈ থাকিলেও কোনো টেনশ্যন নকৰিব আপোনালোকে। সিমান যে ওখ মাটি নিৰ্বাচন কৰিব সেয়াও নহয়। ওখ বুলি ক'লেতো আপোনালোকে নিশ্চয় গম পায়, তেনেকুৱা তাৰমানে ৰোৱনী মাটি, একদম দ মাটি, সেইবিলাকত নকৰিব। তাৰ ওপৰত অলপ যে ওখ আছে সেইখিনি মাটিত আপোনালোকে ভেন্দি কৰিব। সঘনাই পানী জমা হৈ থাকিলেতো মৰি যাবই। বৰষুণ হোৱাৰ পিছত অলপ সময়ত পানী থাকিলে, 1 ঘণ্টা বা আধা ঘণ্টা পানী জমা হৈ থাকিলে সেইটো খেতিত ভেন্দি গছ মৰি নাযায়। তো বন্ধুসকল, ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। ভেন্দিৰ দাম কিমান আছে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে কোন ধৰণৰ ভেন্দি লগাইছে কমেণ্ট কৰি জনাব, মই বহুগুণে আনন্দিত হ'ম। তো মই যিখিনি কথা ভিডিঅ'ত কৈছোঁ আপোনালোকে সেই কথাখিনি আপোনালোকে পৰাপক্ষত দানা, ঔষধ আৰু বিধানকেইটাৰ নামকেইটা টুকাই ৰাখক। আপোনালোকে যদি এতিয়া কৰা নাই, কৰিব আশা আছে, তেনেহ'লে কৰক বুলি আশা ৰাখি আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।